বিৰুবাৰীত যেটো ভয়ংকৰ ঘটনা সংঘটিত হল অৰ্থাৎ দুটাকৈ পৰিয়ালৰ চাৰিজনকৈ লোক অগ্নিদগ্ধ হৈছে এটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত আৰু মই বৰ্তমান আহি উপস্থিত হৈছো ঘটনাস্থলীত যদি ND24 দৰ্শকসকলক পোনপটীয়াকৈ যদি মই ঘটনাৰ যেটো ঘটনাস্থলীৰ পৰিৱেশটো যদি দেখাও এইটো ট্ৰেন্সফৰ্মাৰ এই ট্ৰেন্সফৰ্মাৰটোৱে বিস্ফোৰণ হৈ পেলাই চাৰিজনকৈ লোক আহত হৈছে আৰু যদি দেখাও এইটো এটা বিল্ডিং আৰু এই যেটো এটা ফ্ল্যাট এই ফ্ল্যাটটোৰ ভিতৰত ট্ৰেন্সফৰ্মাৰটো আছে আৰু এখন বাহিৰত হৈছে এখন ডাঙৰ ওয়াল আৰু এই ওয়ালখনৰ ভিতৰত আছে ট্ৰেন্সফৰ্মাৰটো আৰু যদি আপোনালোকে এটা কথা কৰে তেতিয়াহলে আপোনালোকে দেখিব এইটো হৈছে বিৰুবাৰী থানা ৰোড অৰ্থাৎ এই যেটো ঘটনাস্থলী এই ঘটনাস্থলীৰ সমীপতে সন্মুখত বিৰুবাৰী থানা আৰু বৰ্তমান আমি এটা কথা ক'ব লাগিব যে কিদৰে ঘটনাটো প্ৰকৃততে সংঘটিত হ'বলৈ পালে অৰ্থাৎ এই বিল্ডিঙৰ ভিতৰত থকা যেটো ট্ৰেন্সফৰ্মাৰ এই ট্ৰেন্সফৰ্মাৰটোৰ সাৰ্ভিসিং কৰোৱা দেৰি হৈছিল নেকি বা কি বিসংগতিৰ ফলত এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পালে বৰ্তমানলৈকে কিন্তু এই যেটো ফ্ল্যাটৰ মালিক এই ফ্ল্যাটৰ মালিকে বৰ্তমানলৈকে মুখ খুলিব বিচৰা নাই ইয়াত প্ৰায় শতাধিক এই যেটো এলেকা এই এলেকাটোৰ অৰ্থাৎ শতাধিক লোকে বসবাস কৰে আৰু এই শতাধিক লোকে বসবাস কৰা এই অঞ্চলটোত এনেদৰে এটা বিপদজনকভাৱে যেতিয়া ট্ৰেন্সফৰ্মাৰ থাকিব ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ যেতিয়া এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পাব তাৰ পিছতো যদি প্ৰশাসনৰ গা নলৰে বা বিদ্যুৎ বিভাগৰ যদি গা নলৰে এই পৰিস্থিতিৰ কাৰণে বা এই অৱস্থাৰ কাৰণে সেই ভুক্তভোগী পৰিয়াল দুটাৰ কথা যদি প্ৰশাসনে নাভাবে তেতিয়াহলে প্ৰশাসনে আসলতে কাৰ কথা ভাবিব আমি ইতিমধ্যে আপোনালোকক GMCHৰ পৰিৱেশ দেখুৱাইছিলো কিদৰে কান্দোনৰ ৰুল উঠিছিল GMCHত দুটাকৈ কণমানি অৰ্থাৎ এটা কণমানি শিশু 6 বছৰীয়া এগৰাকী কণমানি ছোৱালী অতি সংকটজনকভাৱে তেওঁ GMCHত ভৰ্তি কৰা হৈছে আৰু তেওঁৰ যি শৰীৰ সেই শৰীৰৰ 90% সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈছে বুলি চিকিৎসকেও জানিবলৈ দিছে বৰ্তমানো সংকটজনক অৱস্থাত চিকিৎসালয়তে ভৰ্তি হৈ আছে স্থানীয় লোকসকল বৰ্তমানো এই ঘটনাস্থলীত এনেদৰে মজুদ হৈ থকা দেখিবলৈ পোৱা গৈছে দাদা ঘটনাটো কিদৰে সংঘটিত হৈছিল মানে প্ৰথমে ইয়াতে গাড়ী এখন ৰাখা আছিল ৰাতিপুৱা আলহী খাব আহিছিল আলহী খাব আহাৰ পিছত মানে ঠিক আপোনাৰ 3:30 মান বজাত মানে যাব ওলালে আৰু গাড়ীখন ইয়াতে আছিল মানুহকেইটা মানে ড্ৰাইভাৰটো গাড়ীত বহি আছিল তাৰ পিছত লেডিজ কেজন মানুহ উঠিছিল গাড়ীত উঠাৰ পিছত মানে ওপৰৰ পৰা মানে গৰম তেলটো মানে চিটিকি আহিছে মানে যেনেকুৱা সিলিন্ডাৰ ব্ৰাছ হয় মানে এনেকুৱা ব্ৰাছ হৈছে ব্ৰাছ হোৱাৰ পিছত মানে তেলটো চিটিকি পুৰা গাত পৰি গ'ল গাত পৰি এজন সৰু ছোৱালী আছে সেই ছোৱালীজনীৰ গাতো পৰিলে আৰু এজন লেডিজ মাইকী মানুহ আছিল মাইকী মানুহৰো মানে পুৰা জ্বলিছে ট্ৰেন্সফৰ্মাৰটো আজিহে আপোনাৰ এনেদৰে শৰ্ট সাৰ্কিট হৈছিল না মাজে মাজে শৰ্ট সাৰ্কিট হৈ থাকে মানে মাজে হৈ থাকে মানে আজি মানে ইয়াতে গাড়ীখন ৰাখা হৈছিল গাড়ীখন ৰাখা তাৰ পৰা ওপৰৰ পৰা মানে তেলটো মানে চিটিকি আহিছে একচুয়ালি কি এটো সার্ভিসিংটো টাইম মতে কৰিছিল না হেতু অলপ আপোনালোকে খোজখাজ কৰিলে তেতিয়া বস্তুটো বুজি পাব হ্যাঁ সময়ত সার্ভিসিং যদি নকৰাৰ কাৰণে কি জানি হ'ব পাৰে আৰু এই যদি আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখাও দেখিছে আপোনালোকে কিদৰে তেল পৰি আছে আৰু এইটো এপাত চেডেলো ইয়াত পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই যদি আপোনালোকে সমগ্ৰ পৰিৱেশটো দেখে তেতিয়াহলে আপোনালোক আচৰিত হ'ব যে এটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ ট্ৰেন্সফৰ্মাৰটোৰ বিসংগতিৰ ফলত বা মালিক পক্ষই ট্ৰেন্সফৰ্মাৰটো কিদৰে ৰাখিছে বা সময়মতে সাৰ্ভিসিং নাই বা ট্ৰেন্সফৰ্মাৰটোৰ ক্ষেত্ৰত কি ধৰণৰ বিসংগতি হ'ব পাৰে এই সকলোবোৰ গুৰুত্ব নিদিয়াৰ কাৰণে অৰ্থাৎ আজি এনেকুৱা এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিলে এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পালে আৰু এই ট্ৰেন্সফৰ্মাৰটো বিস্ফোৰণ হৈ অৰ্থাৎ এই ট্ৰেন্সফৰ্মাৰটো বিস্ফোৰণ হৈ 4জনকৈ লোক আহত হৈছে অতি সংকটজনক অৱস্থাত 4জনকে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত ভৰ্তি কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ